নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিব গৈ আছোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই বা আপলোড কৰা নাই বিভিন্ন কাৰণত। কিন্তু এতিয়া যিহেতু আপোনালোকৰ ADRE 3.0 সেইটো যি ভেকেঞ্চি সেইখিনি অহাৰ চান্সেছ এতিয়া খুব বেছি, আৰু এই বছৰৰ শেষৰ ফালে ভেকেঞ্চি অহাৰ খুব বেছি চান্স আছে। গতিকে মই ভাবিলোঁ যে ADRE 3.0 কাৰণে আমি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰাটো খুবেই জৰুৰী হৈ পৰিছে। যিহেতুকে যোৱা বছৰ আপোনালোকে গম পাইছে যে ADRE 2.0 কেনেকুৱা কুৱেশ্যন পেপাৰ আহিছিল আৰু কি ধৰণৰ কম্পিটিশ্যন আছিলে। কম্পিটিশ্যন খুব হাই, আৰু এইবাৰো কম্পিটিশ্যন কমি নাযায়, বৰঞ্চ বাঢ়িবহে। কাৰণ প্ৰতি বছৰে আমাৰ যিখিনি ষ্টুডেণ্ট আছে বিভিন্ন স্কুল কলেজৰ পৰা সেইখিনি পাছ আউট হৈ ওলাই থাকে। গতিকে আগৰ যিখিনি ষ্টুডেণ্ট আছিলে তেওঁলোকেও পৰীক্ষা দিব, লগতে নতুন কিছু ল'ৰা ছোৱালীয়েও পৰীক্ষা দিব। গতিকে আপোনালোকৰ কম্পিটিশ্যন যি আছে সেইখিনি বাঢ়িব, কমি নাযায়। গতিকে যিসকলে যোৱাবাৰ হয়তো পৰীক্ষা দিছিলে, পৰীক্ষাৰ ফলাফল ভাল হোৱা নাই, যিমান আশা কৰিছে তেনেকৈ ভাল ফলাফল আপোনালোকে পোৱা নাই, বা নতুনকৈও যদি কোনোবাই আহিছে যে ADRE পৰীক্ষা দিম, হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলাইছে বা ডিগ্ৰী পাছ কৰিছে, তেনেকুৱাকৈ কোনোবাই যদি ভাবিছে যে ADRE পৰীক্ষাটো দিম, গতিকে আপোনালোকে এতিয়াৰ পৰাই কি কৰিব লাগিব, প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগিব। যদি আপোনালোকে ভাবে যে যেতিয়া ভেকেঞ্চি ওলাব তেতিয়া সেইখিনি চাই চিতিহে আমি পঢ়িম, তেতিয়াহ'লে কিন্তু আপোনালোকৰ মানে অসুবিধা হ'ব, আৰু আপোনালোক ৰেচত মানে পিছ পৰি যাব। বিকজ কম্পিটিশ্যন, আকৌ একেই কথা যে কম্পিটিশ্যন ইমান বেছি যে আপুনি যিমান সোনকালে প্ৰিপাৰেশ্যন আৰম্ভ কৰিব ইমানেই আপোনাৰ কাৰণে ভাল হ'ব। তো মই আজিৰ ভিডিঅ'টোত একেবাৰে প্ৰথম কি কৰিব লাগে যিকোনো পৰীক্ষাত, মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। মই বহুতকেইটা কম্পিটিটিভ এক্সাম পাছ কৰিছোঁ, বহুতকেইটা কম্পিটিটিভ এক্সাম মই ক্লিয়াৰ কৰিছোঁ। গতিকে সেইখিনি, আৰু এনেকুৱাও নহয় যে চব ক্লিয়াৰ কৰিছোঁ, কিন্তু মই বহুত পৰীক্ষা দিছোঁ। মই ক্লাছ 10th পাছ কৰাৰ পিছত 11th পৰাই মই পৰীক্ষা দিয়া আৰম্ভ কৰিলোঁ। তেতিয়া মই যেতিয়া পৰীক্ষা দিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম, তেতিয়া অনলাইন এপ্লাই নহয়, অনলাইন ফৰ্ম ফিল আপ নহয়, তেতিয়া অফলাইন আছিলে। আমি সেই অফলাইনৰ দিনৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়ালৈকে সেই জাৰ্ণিটো চলি আছে। গতিকে সেই এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যে আপোনালোকে যেতিয়া পৰীক্ষা দিব তাৰ কাৰণে আপোনালোকৰ প্ৰিপাৰেশ্যনটো আগৰ পৰাই ষ্টাৰ্ট হ'ব লাগে। আৰু সেই প্ৰিপাৰেশ্যনৰ প্ৰথম যোনটো খুঁটা, সেই খুঁটা হ'ল আপোনাৰ চিলেবাছ। প্ৰথম হ'ল আপুনি চিলেবাছখন ভালকৈ চাব লাগিব, চিলেবাছখন বুজি পাব লাগিব। আৰু সেই চিলেবাছখন বুজি পোৱাৰ পিছত নেক্সট ষ্টেপ আহিব আপোনাৰ বুক লিষ্ট, বা আপুনি চ'ৰ্চেছ ঠিক কৰিব লাগিব। বিকজ কি হয়, আপুনি যেতিয়া এটা পৰীক্ষা দিব ন, তেতিয়া যদি আপুনি প্ৰথমেই সেই চ'ৰ্চেছখিনি আপুনি ক'ৰ পৰা পঢ়িব, কোনটো কিতাপ পঢ়িব, কোনটো ইউটিউব চেনেল চাব, সেইখিনি যদি আপুনি ঠিক কৰি নলয়, তেতিয়া কি হয়, যিমানে দিন গৈ থাকিব, যিমানে পৰীক্ষা আপোনাৰ ওচৰ চাপিব, সিমানে আপোনাৰ কি হ'ব, আপুনি কনফিউজ হৈ যাব। আৰু আপুনি তেতিয়া কি কৰিব, ৰেণ্ডমলি যি টি পঢ়া আৰম্ভ কৰিব। তাৰপিছত এনেকুৱা এটা সময় আহি যাব যেতিয়া আপুনি চাব যে আপুনি এটা বস্তু বহুত পঢ়িলে, কিন্তু আন এটা ছাবজেক্ট বা আন এটা পৰ্চন অফ দ্য চিলেবাছ আপুনি খুব ভালকৈ প্ৰিপেয়াৰ কৰিব পৰা নাই। তেনেকুৱা এটা মানে খেলি মেলি হৈ যায়। তো যেতিয়াই খেলি মেলি হ'ব তেতিয়া আপোনাৰ ৰিজাল্ট ভাল নহ'ব। গতিকে প্লেন যোনটো আছে, আপোনাৰ প্ৰিপাৰেশ্যনৰ প্লেনটো আপুনি প্ৰথমেই ঠিক কৰি ল'ব লাগিব। কম চ'ৰ্চেছ ৰাখিব লাগিব, লিমিটেড চ'ৰ্চেছ ৰাখিব লাগিব, কিন্তু সেইটোক মেক্সিমাম বাৰ আপুনি ৰিভাইজ কৰিব লাগিব, তেতিয়া আপোনাৰ ৰিজাল্ট ভাল হ'ব। চ'ৰ্চেছ আপুনি যদি বঢ়াই থাকে, আপুনি যদি ধৰি লওক পলিটিৰ আপুনি যদি 3-4খন কিতাপ পঢ়িলে, হিষ্ট্ৰীৰ যদি আপুনি 3-4খন কিতাপ পঢ়িলে, সেইটোত আপোনাৰ কেতিয়াও ফলাফল ভাল নহ'ব। আপুনি কিতাপ এখনেই পঢ়ক। কাৰণ কি, কিতাপত কি হয়, মেক্সিমাম ক্ষেত্ৰত দেখা যায় যে যোনেই নিলিখক, যোনটো পাব্লিকেশ্যনেই নহওক, আচল কথাখিনি প্ৰায় একেই হয়। এতিয়া ধৰি লওক ইণ্ডিয়ান হিষ্ট্ৰীটো আপুনি ADRE পৰীক্ষা দিব গৈ আছে, গতিকে UPSC পৰীক্ষা দিবলৈ যোৱা নাই, সিমান ডেপ্থতো নাহে ইয়াত। গতিকে আপুনি যদি ৰেণ্ডমলিও এটা যিকোনো কিতাপো পঢ়ে, কিন্তু যদি সেইখন যদি বাৰে বাৰে পঢ়ে, তো তাৰ পৰাও আপোনাৰ ধৰি লওক পলিটিত যদি 10টা কুৱেশ্যন আহে, আপুনি যোনটো কিতাপেই নপঢ়ক, আপুনি 5টা-6টা কুৱেশ্যন, 7টা-8টা কুৱেশ্যন আপুনি ৰাইট কৰিব পৰা এটা অৱস্থাত যাব, যদি আপুনি বাৰে বাৰে সেইটো প্ৰিপেয়াৰ কৰিছে, বাৰে বাৰে যদি ৰিভাইজ কৰিছে। গতিকে সেইকাৰণে এইবিলাক ফালৰ পৰা মই চাই পেলাই মই আজি ভাবিলোঁ যে আজি আপোনালোকৰ লগত চিলেবাছটো ডিছকাছ কৰোঁ প্ৰথম ভিডিঅ' হিচাপে, আৰু লগতে কিছুমান চ'ৰ্চেছ আপোনালোকক দিওঁ, কিছুমান বুকছৰ নাম কওঁ। মই কেইটামান মষ্ট ইম্পৰ্টেণ্ট বুকছৰ লিষ্ট আপোনালোকক দিম, আৰু অনলাইন কেইটামান ইউটিউব চেনেলৰ নাম ক'ম, বেলেগ চেনেল, য'ৰ পৰা আপোনালোকে পঢ়ি পেলাই কি কৰিব পাৰিব, আপোনালোকৰ এই ADRE 3.0 যোনটো যাত্ৰা, সেইটো সফল যাত্ৰা হিচাপে আপোনালোকে কৰিব পাৰিব, যাত্ৰাটো সফল কৰিব পাৰিব। এইকাৰণে কৈছোঁ, আৰু মই যিখিনি চ'ৰ্চেছ ক'ম গোটেইখিনি 100% ফ্ৰী, কোনো আপোনালোকৰ পইচা পাতি ক'তো দিব নালাগে, আৰু 100% জেনুইন ৰিচ'ৰ্চেছ ক'ম মই। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে চাই লওক, এইটো আছে আপোনালোকৰ এটা চিলেবাছ, এইটো গ্ৰুপ ডিৰ চিলেবাছ। ইয়াত কি লিখা আছে আপোনালোকে চাব পাৰে। ইয়াত লিখা আছে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথামেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, মানে এইটোক আমি ৰিজনিং বুলি ক'ব পাৰোঁ। তো চাব গ'লে গ্ৰুপ ডিৰ কাৰণে ৰিজনিং আছে, মেথছ এণ্ড ৰিজনিং, ইংলিছ আছে, আৰু জেনেৰেল নলেজ আছে, আৰু এইফালে আছে ছ'চিয়েল ষ্টাডিজ। প্ৰায়ভাগ চিলেবাছ একেই, আৰু ইয়াত আপোনালোকে চাব পাৰে যে টোটেল আপোনাৰ 135 কুৱেশ্যন আহিব, 135 কুৱেশ্যন আহিব আপোনাৰ, আৰু আপোনালোকে 150 মিনিট সময় পাব, তাৰমানে 2 ঘণ্টা 30 মিনিট আপোনালোকে সময় ইয়াত পাব। ঠিক আছে। নেক্সট আছে আপোনাৰ ডিগ্ৰী লেভেলৰ কি আছে চাওক।
ছ'চিয়েল ষ্টাডিজ আছে, জেনেৰেল নলেজ আছে, এইখিনি আছিলে গ্ৰুপ ডিৰ কাৰণেও আছিলে, লজিকেল ৰিজনিং মেণ্টেল এবিলিটি গ্ৰুপ ডিৰ কাৰণেও আছিলে, মেথমেটিক্স গ্ৰুপ ডিৰ কাৰণেও আছিলে, ইংলিছ গ্ৰুপ ডিৰ কাৰণেও আছিলে। ইয়াত খালি এটা বস্তু প্লাছ কৰি দিছে, এইটো কি ৰিডিং এণ্ড কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। তো এইটো ইংলিছৰো এটা পাৰ্ট হয়। প্ৰথম যোনটো জেনেৰেল ইংলিছ কৈছে সেইটো আপোনাৰ গ্ৰামাৰ হ'ব, ভোকেব হ'ব, আৰু যোনটো ৰিডিং কম্প্ৰিহেনশ্যন কৈছে এইটোত পেছেজ থাকিব, পেছেজৰ পৰা আপোনালোকক কুৱেশ্যন কৰিব দিব আৰু সেইখিনি আপোনালোকে কৰিব লাগিব। তো গোটেইখিনি মই কম আপোনালোকক কেনেকৈ কি কৰিব লাগে মই কৈ আছোঁ, আগত চিলেবাছখিনি চাই লওঁ। আৰু ইয়াত কি হ'ব, টোটেল 175 মাৰ্কছৰ 175টা কুৱেশ্যন আহিব, 175 মাৰ্কছ থাকিব, কিন্তু নাম্বাৰ অফ কুৱেশ্যন থাকিব 150। তাৰমানে এই যে আপোনাৰ লাষ্টৰ ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ, ইয়াত প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ থাকিব, ঠিক আছে। নেক্সট আহি আছে আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ। ইয়াতো আপোনাৰ চাব পাৰে যে ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স, এইখিনি আছে। তো ইয়াত কি নাই, এই লাষ্টৰ পৰ্চন যোনটো আছিলে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ, এই বস্তুটো ইয়াত নাই, বাকীখিনি গোটেইখিনি ছেম আছে, ঠিক আছে। নেক্সট আছে আপোনালোকৰ এইটো হ'ল ড্ৰাইভাৰ পষ্টৰ কাৰণে, এইটো ক্লাছ 10 লেভেল কিন্তু ড্ৰাইভাৰ পষ্ট। তো ইয়াত আপোনাৰ গোটেইখিনি ছেম আছে, ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স, খালি ইয়াত ৰোড ট্ৰান্সপৰ্টটো থাকি যাব, ঠিক আছে। এতিয়া আপোনালোকে চাওক, এই গোটেইখিনি চিলেবাছ মই কম্পাইল কৰি মই আপোনালোকক কৈ আছোঁ যে প্ৰথম আপোনালোকে কি পঢ়িব লাগিব, ছ'চিয়েল ছায়েন্স পঢ়িব লাগিব। ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ষ্টাডিজ যোনটো আছে এইটো আপোনালোকে ক'ৰ পৰা পঢ়িব, এইটো আপোনালোকে পঢ়িব ছেবাৰ ছ'চিয়েল ছায়েন্স বুকছ পঢ়িব, ছেবা এনচিইআৰটিও পঢ়িব পাৰে, কিন্তু যিহেতু আমাৰ এইটো এডিআৰই আছাম ৰিলেটেড কুৱেশ্যন বহুত থাকে, গতিকে আপোনালোকে ছেবাৰ কিতাপবিলাক পঢ়িব। ক্লাছ 6ৰ পৰা ক্লাছ 10ত আপোনালোকে ক'ত পাই যাব, অনলাইনত আপোনালোকে ছেবাৰ ৱেবছাইটত গৈ পেলাই অনলাইন বুকছ আপোনালোকে ডাউনলোড কৰিব পাৰিব, PDF বিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ছেবাৰ যোনটো ৱেব পৰ্টেল আছে সেই তাত গৈ পেলাই আপোনালোকে ছেবাৰ ছ'চিয়েল ছায়েন্সৰ বুকছখিনি এটা এটাকৈ আপোনালোকে ডাউনলোড কৰক, ডাউনলোড কৰাৰ পিছত পঢ়া আৰম্ভ কৰক, আৰু তাৰ পৰা আপোনালোকে নোটছ বনাওক। নোটছ মিনছ আপোনালোকে MCQ টাইপ নোটছ বনোৱা আৰম্ভ কৰিব। এটা চেপ্টাৰ পঢ়িব, এটা চেপ্টাৰ পঢ়ি তাত কি নোটছ কি কুৱেশ্যন বনিব পাৰে আপোনালোকে নিজেই গম পাব। এতিয়া ধৰি লওক আপোনালোকে হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা মেট্ৰিক পাছ কৰি হয়তো হায়াৰ ছেকেণ্ডেৰী দি আছে, বা আপোনালোকে ডিগ্ৰী পাছ কৰিছে, গতিকে আপোনালোকে ক্লাছ 6ৰ পৰা যদি আপোনালোকে কিতাপবোৰ পঢ়া আৰম্ভ কৰে, 6ৰ পৰা 10লৈকে আপোনালোকে নিজেই সেইখিনি পঢ়ি পেলাই MCQ বনাব পাৰিব বুলি মই ভাবোঁ। আপোনালোকে MCQ বনাব, তাৰ কুৱেশ্যন আনচাৰ বা ওৱান লাইনাৰ হিচাপে লিখি ৰাখিলেও হয়। MCQ যদি আপোনালোকে এনেকুৱা বনাব নালাগে যে 4টা অপশ্যন দিব, তাতে এটা শুদ্ধ উত্তৰ, তেনেকুৱা নবনালেও হ'ব। আপোনালোকে খালি ওৱান লাইনাৰ হিচাপে লিখি ল'ব, এটা এটা লাইন। যেনেকৈ ধৰি লওক আপোনাৰ এতিয়া বৰ্তমান ধৰি লওক আপুনি সৌৰজগতৰ বিষয়ে এটা চেপ্টাৰ পঢ়িলে, সৌৰজগতৰ বিষয়ে পঢ়োতে আপুনি সৌৰজগতৰ 8টা গ্ৰহ আছে এনেকৈ লিখি ৰাখিলে, গ্ৰহকেইটাৰ ক্ৰনলজিকেলি আপোনালোকে নামকেইটা লিখি ৰাখিলে, ইনফৰমেশ্যনখিনি এটা এটা লাইনত আপোনালোকে লিখি ৰাখিব। মানে গদ্য আকাৰে থাকেতো ছ'চিয়েল ছায়েন্স বুকছত, সেই গদ্য আকাৰৰ পৰা আপোনালোকে এটা এটা লাইনত কনভাৰ্ট কৰি লিখি ল'ব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে মেইন কি কৰিব লাগিব, মেক্সিমাম প্ৰেক্টিচ কৰিব লাগিব ওৱান লাইনাৰ আৰু MCQ। এইটোৱে ক'লো মই যে আপোনালোকে ওৱান লাইনাৰ আৰু MCQ প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচটো আপোনালোকে কেতিয়া কৰিব, প্ৰেক্টিচটো যেতিয়া এবাৰ আপোনাৰ কিতাপবিলাক পঢ়া হৈ যাব, লিখা হৈ যাব, যেতিয়া আপোনাৰ নোটছটো প্ৰিপেয়াৰ হৈ যাব, তেতিয়া আপোনালোকে সেইখিনি বাৰে বাৰে প্ৰেক্টিচ কৰি থাকিব, আৰু যিমানে প্ৰেক্টিচ কৰিব সিমানে মনত থাকি যাব, আৰু তেতিয়া আপোনালোকৰ পৰীক্ষাত আচলতে আপোনালোকে লাভটো পাব। তো এইটো হৈ গ'ল ছ'চিয়েল ছায়েন্সৰ কাৰণে। আপোনালোকে বেলেগ একো কিতাপ কিনিব নালাগে, একো কৰিব নালাগে। ছেবাৰ ৱেবছাইটত যাব, ছেবাৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে বুকছ ডাউনলোড কৰিব পাৰিব, PDF ডাউনলোড কৰি তাৰ পৰা আপোনালোকে নোটছ বনাই লওক। নেক্সট আহি আছে জেনেৰেল নলেজ। এইটো আটাইতকৈ বেছি টাফো হয়, মানে ল'ৰা ছোৱালীৰ কাৰণে টাফ লাগে, কাৰণ কি এইটো ভাষ্ট, টাফ নহয় একচুৱেলি, বহুত মানে দীঘলীয়া চিলেবাছ। এইটো জেনেৰেল নলেজ বুলি ক'লে তাত চব বস্তু সোমোৱা যায়, চব বস্তু সোমায়, গতিকে আপোনালোকে ইয়াত সময় দিব লাগিব, আৰু ইমান সহজে মনত নাথাকে। আপুনি পঢ়িব আকৌ পাহৰি যাব যদি আপোনালোকে বাৰে বাৰে এইটো ৰিভিজন নকৰে। গতিকে জেনেৰেল নলেজত আপোনালোকে চাব পাৰিব যে জেনেৰেল নলেজত কি সোমাই থাকে, পলিটি, হিষ্ট্ৰী, ইকনমি, জিঅ'গ্ৰাফী, গোটেইখিনি সোমাই থাকে। তো ইয়াৰ কাৰণে আপোনালোকে খুব বেছি মানে ইফাল সিফাল চাব নালাগে, বহুত কিতাপ পঢ়িব নালাগে, যে ইংলিছৰ কাৰণে হিষ্ট্ৰীৰ কাৰণে আপুনি এটা পঢ়িলে বা জিঅ'গ্ৰাফীৰ কাৰণে বেলেগ এটা কিতাপ পঢ়িলে, ইমানো ডেপ্থত পঢ়িব নালাগে। কম ৰিচৰ্চেছ বাৰে বাৰে পঢ়িব। মই বাৰে বাৰে একেটা কথা কৈছোঁ, কম ৰিচৰ্চেছ লৈ পেলাই এইটো ৰিভিজন বেছি কৰিব। গতিকে ইণ্ডিয়ান জেনেৰেল নলেজ বা ইণ্ডিয়ান জিকেৰ কাৰণে আপোনালোকে আৰিয়ান পাব্লিকেশ্যনৰ এটা কিতাপ এটা পায়, খুব বেছি ভলিউম নহয়, খুব বেছি মানে মোটা নহয়, মানে পাতল এটা কিতাপ এটা পায় আৰিয়ান পাব্লিকেশ্যনৰ, জেনেৰেল নলেজ বুলি আপোনালোকে ক'ব। সেইটো প্ৰায় আপোনাৰ মই পাহৰিছোঁ এতিয়া, 150 পৰা 200 টকাৰ ভিতৰত কিবা এটা দাম হ'ব। সেইটো আপোনালোকে বুক ষ্টৰৰ পৰা কিনিব পাৰে, বা কেতিয়াবা টেলিগ্ৰাম চেনেল আপোনালোকে যদি বিচাৰে তাত PDF-ও পাব পাৰে। যিসকলে PDF মোবাইলৰ পৰা পঢ়াৰ কোনো অসুবিধা নাপায় তেওঁলোকে PDF পঢ়িব পাৰে, আৰু যদি আপোনালোকে ভাবে যে নাই কিতাপৰ পৰা পঢ়িব, তেতিয়া যিকোনো বুক ষ্টৰত গৈ পেলাই আপোনালোকে এইটো লৈ আনিব পাৰে, যে আৰিয়ান পাব্লিকেশ্যনৰ জেনেৰেল নলেজৰ কিতাপ। আৰু নেক্সট আহি আছে আপোনাৰ আছাম ৰিলেটেড যোনটো জেনেৰেল নলেজ। আছাম জেনেৰেল নলেজৰ কাৰণে এটাই কিতাপ আছে, আটাইতকৈ ভাল কিতাপ, সেইটো হ'ল আছাম ইয়াৰ বুক। আছাম ইয়াৰ বুক আপোনালোকে পঢ়িবই লাগিব, আৰু আটাইতকৈ বেছি কুৱেশ্যন এডিআৰইত সদায় আছাম ইয়াৰ বুকৰ পৰা আহে। গতিকে আছাম ইয়াৰ বুকটো আপোনালোকে কেতিয়াও ইগনোৰ কৰিব নোৱাৰে। আপোনালোকে কিনি লওক, শান্তনু কৌশিক বৰুৱাৰ আছাম ইয়াৰ বুকটো কিনি লওক, আৰু সেইটো প্ৰেক্টিচ কৰা আৰম্ভ কৰক, পঢ়া আৰম্ভ কৰক, তাৰ পৰা নোটছ বনাওক, সৰু সৰু নোটছ বনাই এতিয়াৰ পৰা এইকাৰণে যদি আপোনালোকে লাগি যায়, অহা 2-3 মাহত আপোনালোকৰ নোটছখিনি কমপ্লিটলি প্ৰিপেয়াৰ হৈ যাব গোটেইকেইটা ছাবজেক্টৰ, আৰু তাৰপিছত আপোনালোকে বাৰে বাৰে নিজৰ লিখা নোটছটো ৰিভিজন কৰি থাকক। এইখিনি হ'ল আপোনালোকৰ বুকছ জেনেৰেল নলেজৰ। এতিয়া মই দুটামান অনলাইন ৰিচৰ্চেছ
কম মই অনলাইন ইউটিউব চেনেল মিনছ এটা ইউটিউব চেনেল আছে পৰমাৰ এছএছচি বুলি পৰমাৰ অফিচাৰ্ছ বুলিও আছে কিন্তু আপোনালোকে অফিচাৰ্ছ চাব নালাগে আপোনালোকে পৰমাৰ এছএছচি বুলি এটা ইউটিউব চেনেল আছে এইটো চাব এইটো চালে আপোনালোকৰ গোটেই যিমান জেনেৰেল নলেজ আছে সেইখিনি আপোনালোকে পলিচ কৰিব পাৰিব তাত খুব ধুনীয়াকে মানে বুজাইও দিয়ে তাৰপিছত প্ৰেক্টিছো কৰায় গতিকে আপোনালোকে তাৰ পৰা পলিচ কৰিব পাৰিব নেক্সট আহি আছে মেথছ এণ্ড ৰিজনিং মেথছ এণ্ড ৰিজনিঙৰ কাৰণে এটাই কিতাপ আছে আৰ.এছ. আগৰৱাল মেথছৰ কিতাপ এটা আছে আৰু ৰিজনিঙৰ কিতাপ এটা আছে দুয়োটাই আৰ.এছ. আগৰৱালে লিখা তো সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে যদি কোনোবাই ভাবে যে নাই মই কিতাপ নিকিনো তেতিয়াহ'লেও হ'ব আপোনালোকে অনলাইন চ'ৰ্চ আছে অনলাইন চ'ৰ্চ ইউটিউব চেনেল আছে E1 কোচিং চেণ্টাৰ E1 কোচিং চেণ্টাৰ ইউটিউব চেনেলৰ দুজন ছাৰ আছে ৰিজনিং পঢ়ায় কমল ছাৰ আৰু মেথছ পঢ়ায় ভূতেশ ছাৰ এই দুজনৰ ভিডিঅ' আপোনালোকে চাওক কমল ছাৰৰ ৰিজনিঙৰ মোটামুটি এটাই আপুনি কম্পাইলেশ্যন ভিডিঅ' আইদাৰ 12 or 13 আৱাৰ্ছৰ আপোনালোকে পাই যাব 12-13 ঘণ্টাৰ এটা আছে সেইটো চাব পাৰে আদাৰৱাইজ আপোনালোকে কি কৰিব পাৰে তেওঁলোকৰ পাৰ্ট প্লেলিষ্ট আছে তাৰ পৰা চাই পেলাই আপোনালোকে ৰিজনিং আৰু মেথছটো তাৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব ৰিজনিং আৰু মেথছ এনেকুৱা এটা ছাবজেক্ট যে আপোনাৰ মেক্সিমাম প্ৰেক্টিচ লাগিব ইয়াত মেক্সিমাম প্ৰেক্টিচ লাগিব আপুনি যদি যিকোনো চেনেলৰ ভিডিঅ' চাই বা যিকোনো কিতাপ আপোনালোকে ফ'ল' কৰে যদি প্ৰেক্টিচ নকৰে তেতিয়াহ'লে কিন্তু মেথছ আৰু ৰিজনিঙত আপোনালোকে মাৰ্কছ আনিব নোৱাৰে গতিকে এটা ৰুটিন বনাই ল'ব ডেইলি অন্তত আপোনালোকে 1 ঘণ্টা মেথছ আৰু ৰিজনিঙত এতিয়াৰ পৰা দিব লাগিব আপ টু দা এক্সাম এতিয়াৰ পৰা এক্সামলৈকে কমচে কম 1 ঘণ্টা এদিন মেথছত দিয়ক এদিন আপুনি ৰিজনিঙত দিয়ক আৰু যদি তাতকৈ বেছি দিব পাৰে খুবেই ভাল মই মানে এটলিষ্ট কৈছোঁ এটলিষ্ট আপুনি 1 ঘণ্টা দিব লাগিব ডেইলি এদিন আপুনি মেথছত দিয়ক এদিন আপুনি ৰিজনিঙত দিয়ক সেইটো প্ৰেক্টিচৰ কাৰণে সেইটো মই শিকিবৰ কাৰণে কোৱা নাই যিখিনি আপুনি শিকিবলৈ ভিডিঅ' চাব বা বেলেগ কিবা কৰিব সেইটোতো আছেই সেই সময়টো মই ইয়াত ধৰা নাই প্ৰেক্টিচৰ কাৰণে 1 ঘণ্টা দিব লাগিব যদি আপুনি ধৰি লওক ৰাতিপুৱা ভিডিঅ' চাইছে বা দিনত ভিডিঅ' চাইছে ৰাতি আপুনি প্ৰেক্টিচ কৰিব পাৰে সন্ধিয়া আপুনি প্ৰেক্টিচ কৰিব পাৰে বা আপোনাৰ সুবিধামতে যেনেকুৱা টাইমত আপুনি বিচাৰে কিন্তু প্ৰেক্টিচ কৰিবই লাগিব যিখিনি আপুনি শিকিলে যি নিয়ম শিকিলে যোনটো চেপ্টাৰৰ ভিডিঅ' চালে তাৰে কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপুনি নেটৰ পৰা বিচাৰি উলিয়াওক ধৰি লওক মই এটা এক্সাম্পল দিছোঁ যে আপুনি নাম্বাৰ চিষ্টেমৰ ভিডিঅ' চাইছে নাম্বাৰ চিষ্টেম দি পেলাই যিকোনো প্লেলিষ্ট আৰম্ভ হয় মেথছৰ কাৰণে বা কিতাপ খুলিলেও নাম্বাৰ চিষ্টেম প্ৰথম থাকে গতিকে মই নাম্বাৰ চিষ্টেমৰ কথা কৈছোঁ নাম্বাৰ চিষ্টেম আপুনি পঢ়িছে নাম্বাৰ চিষ্টেম পঢ়াৰ পিছত আপুনি কি কৰিব আপুনি গুগলত চাৰ্চ কৰক যে নাম্বাৰ চিষ্টেমৰ ওপৰত PYQs অফ কম্পিটিটিভ এক্সামছ বা SSC বা যি লিখক আপুনি ADRE কিছুমান কুৱেশ্যন আপোনাৰ ইয়াত আহি যাব আহিলে আপুনি সেইখিনি প্ৰেক্টিচ কৰিব ডেইলি 1 ঘণ্টামান প্ৰেক্টিচ কৰিব যদি ভুল হৈছে ক'ত ভুল হৈছে সেইটো চাব যদি কোনোবা এটা কুৱেশ্যন আপুনি পাৰা নাই সেই কুৱেশ্যনটো আপুনি ইউটিউবত লিখি দিয়ক লিখি দি পেলাই সেইটো ভিডিঅ' সলিউশ্যন কৰবাত ওলাই নেকি বা সেই চেপ্টাৰটো লিখি পেলাই তেনেকুৱা বিভিন্ন ধৰণৰ উপায় আপুনি ব্যৱহাৰ কৰিব কিন্তু প্ৰেক্টিচ আপুনি কৰিব লাগিব নেক্সট আহি আছে জেনেৰেল ইংলিছৰ কাৰণে আপুনি SP বক্সি ছাৰৰ আৰিয়ান পাব্লিকেশ্যনৰে এটা কিতাপ আছে অবজেক্টিভ ইংলিছ বুলি সেই কিতাপখন পঢ়ক আৰু তাৰ লগতে নিউজ পেপাৰ ৰিডিংটো আপুনি কৰিব লাগিব নিউজ পেপাৰ ৰিডিংটো মাষ্ট এতিয়া নিউজ পেপাৰ আপুনি কিনক বা নিউজ পেপাৰ আপুনি পুৰণা কাৰোবাৰ পৰা লওক বা নিউজ পেপাৰ আপুনি মোবাইলত পঢ়ক যেনেকৈ নপঢ়ক আপুনি নিউজ পেপাৰ পঢ়িব লাগিব এতিয়া চাওক নিউজ পেপাৰ পঢ়া মানে আপোনাৰ এইটো নহয় যে আজি নিউজ পেপাৰ আপুনি আজি পঢ়িব লাগিব যদি নিউজ পেপাৰ ল'বলৈ অসুবিধা আছে তেতিয়াহ'লে যদি ঘৰৰ ওচৰৰ কোনোবাই লৈ আছে তেখেতৰ পৰা আপুনি পুৰণা নিউজ পেপাৰটো আনিও পঢ়িব পাৰে যদি সেইটো কৰিবলৈ ইচ্ছা নাই মোবাইলত পঢ়ক আজিকালি মোবাইলত নিউজ পেপাৰ পোৱা যায় কিন্তু নিউজ পেপাৰ ৰিডিং কৰিলে আপোনাৰ দুটা বস্তু হ'ব এটাটো আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপুনি মানে কাৰেণ্ট এফেয়াৰ্ছটো আপুনি কৰিব তাৰ পৰা হৈ গ'ল আপুনি জানিব পাৰিলে কি ঘটি আছে আৰু 2 নম্বৰ আপোনাৰ ইংলিছ ৰিডিং যোনটো স্কিল সেইটো খুব ধুনীয়াকৈ হৈ যাব এই যে কিছুমান পেপাৰত যে আপোনাৰ হেৰি আহিব ডিগ্ৰী লেভেলৰ পেপাৰত আপোনাৰ কি আহিব ৰিডিং এণ্ড কম্প্ৰিহেনশ্যন বুলি আছে সেইটোত পেছেজটো আপুনি পঢ়িব লাগিব খুব সোনকালে পঢ়িব লাগিব পঢ়াৰ লগে লগে আপুনি সেই পেছেজটোৰ মিনিংটো বুজি পাব লাগিব তেতিয়াহে আপুনি কুৱেশ্যনৰ আনচাৰবিলাক কৰিব পাৰিব তাৰ লগতে আপোনাৰ ভকেব ইয়াত ষ্ট্ৰং হ'ব যদি আপুনি নিউজ পেপাৰ ৰিডিং কৰে তো নিউজ পেপাৰ ৰিডিংটো আপোনালোকে কৰিব লাগিব ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ পৰ্চনটো আপোনালোকৰ হৈ যাব তো অনলাইন চ'ৰ্চেছ আছে কিছুমান ইংলিছৰ কাৰণে ইউটিউব ভিডিঅ'জ আপোনালোকে পাব ভকেব এনেকৈ ইউটিউব ভিডিঅ'জ অন ইংলিছ ভকেব বুলি আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে নিৰু মেম বুলি এজনী মেম আছে আৰু ৰাণী মেম বুলি আছে ৰাণী মেম এতিয়া বৰ্তমান চাগে PWত পঢ়াই আছে আৰু নিৰু মেম আগত পিনাকেলত আছিলে তো গতিকে আপোনালোকে পিনাকল অল্ড ভিডিঅ'জ বুলি মাৰিলেও পাই যাব পাৰে কিন্তু ইয়াতো প্ৰেক্টিচ কৰিব লাগিব আপোনালোকৰ প্ৰেক্টিচটো মাষ্ট হয় প্ৰেক্টিচ মাষ্ট হয় PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে ইয়াৰ পৰা প্ৰেক্টিচ কৰি থাকিব ক'ৰ পৰা SSCৰ কৰিব পাৰে বা আপোনালোকে CSETৰ কৰিব পাৰে বা আমাৰ APSCৰ যোনটো CSET হয় তাৰ পৰাও কৰিব পাৰে UPSCৰ CSETৰ পৰাও কৰিব পাৰে ইংলিছটো আপোনালোকৰ তাত ষ্টেণ্ডাৰ্ড ইংলিছৰ মানে কুৱেশ্যন আহে গতিকে আপোনালোকে তাৰ পৰা প্ৰেক্টিচ কৰিলে খুব ভাল হ'ব লগতে SSCও কৰিব পাৰে SSC CGL আছে SSC CHSL আছে লগতে আপোনালোকে কৰিব পাৰে TDS NDR মানে ইংলিছ অলপ টাফ হয় কিন্তু তথাপিও যদি আপোনালোকে ভাবে কৰিব পাৰে এইখিনি সাফিচিয়েণ্ট হ'ব লগতে আপোনালোকে কৰিব লাগিব কি কাৰেণ্ট এফেয়াৰ্ছটো মই ইয়াত কোনো ইউটিউব চেনেলো দিয়া নাই বা কাৰেণ্ট এফেয়াৰ্ছটো মই কোনো কিতাপৰ কথাও কোৱা নাই কিন্তু স্পিডি বুলি এটা মেগাজিন আছে স্পিডিৰ মেগাজিন কৰিব পাৰে আৰিয়ান্তৰো মেগাজিন ওলাই ইয়াৰলি মেগাজিন সেইখিনিও কৰিব পাৰে বা ইয়াৰ বাহিৰে আপোনালোকে কুহিপাত ইউটিউব চেনেল যোনটো আছে তাৰ পৰা আপোনালোকে কি কৰিব পাৰে তেওঁলোকেও কাৰেণ্ট এফেয়াৰ্ছ কৰায় লগতে তেওঁলোকে PDFও দিয়ে তো সেইখিনিও চাব পাৰে আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছখিনিও তাত কভাৰ হৈ যাব আৰু লগতে ইণ্ডিয়ান পাৰ্চপেক্টিভতো আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছটো কভাৰ হৈ যাব বাকী এইখিনি আপোনালোকে যিখিনি কৰিলোঁ ক'ৰ ছাবজেক্ট যিখিনি আছে সেইখিনি আপোনালোকে এতিয়াৰ পৰা এইদৰেই আৰম্ভ কৰক প্ৰিপাৰেশ্যন
আৰু আমাৰ ইউটিউব চেনেলতো RK চাৰ্কি ক্লাছত মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাই মই আপলোড কৰি থাকিম। বিশেষকৈ মই আছাম ইয়েৰ বুক যোনটো আছে তাৰ এটা চিৰিজ মই আৰম্ভ কৰিছিলোঁ আগত। সেইখিনিৰ পৰা MCQ আকাৰে আপোনালোকক প্ৰশ্ন দিব পাৰিম যাতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। তো এইখিনি আছিলে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰক। খুব বেছি দিন আছে বুলি চিন্তা নকৰিব, দিন যাওঁতে সময় নালাগে, গতিকে আপোনালোকে সেই চিন্তা নকৰিব যে বহুত দিন আছে। এতিয়াৰ পৰা আৰম্ভ কৰক যদি আপোনালোকে চিৰিয়াছ হয়, যদি আপোনালোকে এটা চৰকাৰী চাকৰি এটা ল'ব বিচাৰিছে, গতিকে এতিয়াৰ পৰাই আৰম্ভ কৰক। ঠিক আছে, ধন্যবাদ, শুভৰাত্ৰি।